নাগপুৰত অসম কন্যাই উৰুৱালে বিজয় ধ্বজা। ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত চেতনা শৰ্মাৰ দুটাকৈ স্বৰ্ণ দখল। চেতনাৰ শিৰত ষ্ট্ৰংগেষ্ট ওমেন আৰ্ম ৰেচলাৰ অৱ ইণ্ডিয়া 2024ৰ খিতাপ। যোৱা 6 পৰা 10 জুনলৈ মহাৰাষ্ট্ৰৰ নাগপুৰত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপ 2024। 35খন ৰাজ্যৰ পৰা প্ৰায় 2000ৰো অধিক খেলুৱৈয়ে ক্ৰীড়াংগনত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে পিপুলছ আৰ্ম ৰেচলিং এছ'চিয়েশ্যন অসমৰ অধীনত যোৱা প্ৰায় 70 গৰাকী অসমৰ খেলুৱৈয়ে। ছিনিয়ৰ মহিলাৰ 65 কেজি ওজন শাখাত দুটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিলে অসম কন্যা চেতনা শৰ্মাই। বাওঁ আৰু সোঁ উভয় হাততে এই সফলতা অৰ্জন কৰিছে ৰাষ্ট্ৰীয় খেলুৱৈগৰাকীয়ে। তদুপৰি 9টাকৈ মহিলা শাখাৰ চেম্পিয়নৰ মাজত পুনৰ অনুষ্ঠিত মেচৰ ফাইনেলত 94 কেজি ওজন শাখাত হাৰিয়ানাৰ নিৰ্মল দেৱীক পৰাস্ত কৰি অসমৰ চেতনাই আজুৰি আনিলে ষ্ট্ৰংগেষ্ট ওমেন আৰ্ম ৰেচলাৰ অৱ ইণ্ডিয়া 2024ৰ খিতাপ। এই সন্মান অৰ্জন কৰি গগো স্পৰ্টছ এনিৰ সন্মুখত চেতনাই প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ অভিজ্ঞতাৰ কথা। নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিলে পিপলছ আৰ্ম ৰেচলিং ফেডাৰেশ্যন ইণ্ডিয়াৰ নাগপুৰত 6 জুনৰ পৰা 10 জুনলৈ। তাতে মই ছিনিয়ৰ ওমেন 65 কেজি কেটেগৰীত লেফ্ট হেণ্ড ৰাইট হেণ্ড দুইটা হেণ্ডতে গ'ল্ড মেডেল পালোঁ। তাৰপিছত গ'ল্ড মেডেলিষ্টবিলাকৰ ভিতৰত টোটেল আপোনাৰ 9টা কেটেগৰী আছিলে উইমেনৰ। যিকেইটা গ'ল্ড মেডেলিষ্ট চেম্পিয়ন হয় প্ৰত্যেকটা কেটেগৰীৰ, সিহঁতৰ মাজত এটা চেম্পিয়ন অফ চেম্পিয়ন এটা কম্পিটিশ্যন পতা হৈছিলে। সেইটোতো মই চবকেইজনী বেলেগ চেম্পিয়নকে হৰুৱাই মই অভাৰঅল চেম্পিয়ন হ'লোঁ। সেইটো মানে আপোনাৰ চেম্পিয়ন অফ চেম্পিয়ন ছিনিয়ৰ ওমেন বুলি কয়, মানে ষ্ট্ৰংগেষ্ট ওমেন আৰ্ম ৰেচলাৰ অফ ইণ্ডিয়া। সেইটো টাইটেল মই পাইছোঁ এইবাৰ 2024। মই ফাইনেলত মোৰ ৱেইট আছিলে তেতিয়া 65 কেজি কেটেগৰীত খেলিছিলোঁ। মই ফাইনেলত 90+ কেজি কেটেগৰীৰ হাৰিয়ানাৰ ছোৱালী এগৰাকীক হৰুৱাইছোঁ। তেওঁৰ বডি ৱেইট সেইটো টাইমত 94 আছিলে বডি ৱেইট। তেখেতক হৰুৱাই পেলাই মই সেইটো কিতাপটো পাইছোঁ। আৰু এইটো হ'ল আমাৰ ষ্টেট চেম্পিয়নশ্বিপৰ পৰা চিলেকশ্যন পোৱা প্লেয়াৰখিনিয়ে খেলিব গৈছিলে। টোটেল 70 এথলিটছ গৈছিলে আমাৰ ইয়াৰ পৰা। ইফালে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত স্বৰ্ণ জয়ৰ সুবাদত চেতনা শৰ্মাই গোৱাত অনুষ্ঠিত হ'ব লগা এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপত ভাৰতক কৰিব প্ৰতিনিধিত্ব। এছিয়ানৰ পাছত অনুষ্ঠিত হ'ব বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপ। সমাগত 2খন আন্তঃৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত পদক দখলৰ লক্ষ্যৰে কঠোৰ অনুশীলন চলাব অসমৰ চেতনা শৰ্মাই। নেশ্যনেলৰ পিছত এছিয়া আছে, এছিয়াৰ পিছত ৱৰ্ল্ড আছে। ডেটটো একজেক্টলি এতিয়ালৈকে ফিক্স হোৱা নাই। মেবি নৱেম্বৰ মানত হ'ব এছিয়া। এনেই আমি এটা গম পাইছোঁ আপোনাৰ গোৱাত হ'ব, এইবাৰ ইণ্ডিয়াতে হ'ব এছিয়াখন। তো নিশ্চয় খেলিব যাম। তাৰপিছত ৱৰ্ল্ড আছে। ৱৰ্ল্ডো যদি মই ভালকৈ পাৰফৰ্মেঞ্চ দিব পাৰোঁ, মোৰ পাৰফৰ্মেঞ্চ ভাল থাকে, তেতিয়াহ'লে ৱৰ্ল্ডো খেলিব যাম ভাবিছোঁ। ৱৰ্ল্ডৰ খালি ভেনিউ আৰু ডেট ফিক্স হোৱা নাই। তো ইয়াৰ এণ্ডিঙত হয়, তো বাই নেক্সট মান্থ চাগে গম পাই যাম আৰু ক'ত হ'ব, কেতিয়াৰ পৰা হ'ব। তো মই এতিয়া প্ৰিপেৰেশ্যন কণ্টিনিউ ৰাখিম, এসপ্তাহমান ৰেষ্ট ল'ম, তাৰপিছত প্ৰিপেৰেশ্যন কণ্টিনিউ ৰাখিম, এছিয়া আৰু ৱৰ্ল্ড খেলিব যাম বুলি ভাবিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা কঠোৰ অনুশীলনেৰে সমাগত এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুত হওক অসম কন্যা। দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰত মাতৃক উপহাৰ দিয়ক পদকৰ উপহাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি।